মই যে ৰোহিতক লগত নানি বহুত ভাল কাম কৰিলোঁ দেই। এনেও তাইৰ ঘৰখন ইমান ভঙা চিঙা, ৰোহিতে গৈ কেনেকুৱা পালেহেঁতেন বাৰু। ভালেই কৰিলোঁ নানিলোঁ কিন্তু দেই। আৰু মোৰো যে একেবাৰে আহিবলৈ মন নাছিলে, এই মা পাহে উপায় নাই, একেবাৰে মাৰ কাৰণেহে আহিব লগা হ'ল। এইজনীয়ে যে নিজৰ মূৰটো নিজেই খালে। কি দেখি যে ল'ৰাটোক ভাল পালে নহয়, কি দেখি পেলাই এই তালৈ বিয়া হ'ল তাইহে জানে। এই ভঙা জুপুৰিটোলৈ আহি তাই এতিয়া কি সুখ পাইছে তাইহে জানে দেই একমাত্ৰ। ভণ্টি তই পালিহি? কি হ'ল তই বাহিৰতে থিয় হৈ আছ যে? ভিতৰলৈ আহ আকৌ। তহঁতৰ ঘৰখনলৈ আহিলে মোৰ কিবা মূৰটোহে কামৰণি হয় অ'। থাকিবলৈ জেগা নাইকিয়া লেখীয়া। বাহিৰতে থাকিবা নে ভিতৰলৈকে যাবা? বাহিৰত থাকিলেও ইমান লেতেৰা পৰিৱেশ, ভিতৰত থাকিলেও ইমান লেতেৰা পৰিৱেশ, ক'তনো থাকিবা একদম ভাবিয়ে নাপায়। হ'ব দে, এই ঘৰ বাৰী মাটি সম্পত্তি এইবোৰে নোখোৱাই নহয়। আচল কথা মৰমটোহে। তোৰ মোৰ প্ৰতি বা মোৰ তোৰ প্ৰতি যিটো মৰম আছে সেইটোহে আচল কথা। আজিৰ দিনত যে সেইবোৰ কথাই শোভা নাপায়, মাটি সম্পত্তিয়ে নোখোৱাই আমুক তামুক। আজিৰ দিনত এই ধন টকা পইচাহে আচল, গম পাওঁনে? মানুহৰ মৰমৰ মূল্য নাই নহয়। আজিকালি এই ধন টকা পইচাৰহে মূল্য বেছি। জানো পাই, আহি পেলাই তইনো কি আবুল ডাবুলবোৰ বকিবলৈ আৰম্ভ কৰিছ। সেই নহয়, এই ৰোহিত নাহিলে নেকি তোৰ লগত? ৰোহিতক ইয়ালৈ আনি আৰু মৰা বুদ্ধি নে মই? কিয় তেনেকৈ কৈছ তই? বিয়াৰ পাছত তহঁত হাল একেলগে অহাই নাই। সি দেখোন আমাৰ ঘৰখনকে দেখাহি নাই। তই লৈ আহিব লাগিছিলে আকৌ লগত। তই যে কিনো গছত গৰু উঠা কথা কিছুমান কওঁ নহয় অ' বা। মই বাৰু ৰোহিতক ইয়ালৈ কেনেকৈ আনো, কোনটো সতে কোনটো নাকেৰে আনো তই নিজে ক। সিহঁতৰ ঘৰৰ ষ্টেটাছেই বেলেগ। আৰু এই ভঙা জুপুৰিটোলৈ মই তাক কেনেকৈ আনো? সি মোক নক'ব তোমাৰ বাইৰাই কি তোৰ ল'ৰা চাই বিয়া হ'ল বুলি নক'ব? হ'ব দে, মোৰে আৰু পোতা কপাল। তহঁতৰ সেইখন সৌভাগ্য যে হৈছে সেইটোতে মই আনন্দ কৰোঁ। এটা কথা নহয়, মোৰ মানুহজনৰ মনটো বহুত ভাল, গম পাওঁনে? তেওঁ মোক বহুত সুখ দিব বিচাৰে। তই যে এই ভিন্দৰ লগত থাকি থাকি সেই একেবাৰে সেই তেনেকুৱা দুখীয়া দৰিদ্ৰ লেখীয়াই হৈ পৰিলি, গম পাওঁনে? সেই মোক এতিয়া দেখিছনে নাই? মই যিটো ল'ৰালৈ বিয়া হৈছোঁ, এতিয়া তাৰ ঘৰ দুমহলীয়া, গাড়ীয়ে 2-3খন। এতিয়া মই সিহঁতৰ গাড়ী এখন মই নিজে চলাই আহিছোঁ। তই চাচোন বাৰু, তই তেনেকুৱা এটা ল'ৰা চাই বিয়া হ'ব নোৱাৰিলিনে বাৰু? ভাল পোৱাত এই টকা পইচা ধনী দুখীয়া এইবোৰ নেচায় অ'। ভাল তই এইবোৰ নুবুজিবি ভণ্টি। তই যে ভাল পাই বিয়া হোৱা নাই সেইকাৰণে তই নুবুজিবি। হ'ব দে, তই ভাল পাই পেলাই বিয়া হৈ দেখিছোঁ নহয় কি কৰি আছ। পানীটো গোটেই গোটেই জনম গৈছে, ভঙা ঘৰ এটালৈ বিয়া হ'লি, এতিয়া আকৌ মোক কথা ক'বলৈ আহে। হ'ব দে, এতিয়া ইয়াতে কথাবোৰ পাতি শেষ কৰিবিনে ভিতৰলৈ যাবি? নালাগে দে, ভিতৰলৈ নাযাওঁ। হেৰি নহয়, ভিতৰতো তহঁতৰ ফেন চেন নাই। মই ইমান গেলা গৰমত ভিতৰত বহিবগৈ নোৱাৰোঁ। আৰু এইটো কি কয়, বাহিৰতে বহিছোঁ, অকণমান বতাহ পাইছোঁ। ৰচোন ৰ, তহঁতি পানী ক'ৰ পৰা খাৱ পিছে? মানে ফিল্টাৰ চিল্টাৰ আছেনে নাই? ক'ত ফিল্টাৰ পাবি ইয়াত কোনেও ফিল্টাৰ ব্যৱহাৰ নকৰে নহয়, গম পাৱ নাই? আমাৰ ইয়াৰ দমকলৰ মানে টিউবৱেলৰ পানীকণ যিকণ পানী ওলাই নহয়, বহুত সোৱাদ, বহুত মিঠা। ইয়াত আইৰণ চাইৰণ নাথাকে নহয়। চবেই প্ৰত্যেক ঘৰৰ মানুহেই এই দমকলৰ পানীকে খায়। কাৰোৰে একো বেমাৰ হোৱা নাই দেখোন, ধুনীয়া পানী। হেৰি, আমাৰ এই ফিল্টাৰ নাই নহয়। আৰু এটা কথা, তোক মই যিকণ পানী আনি দিম বহুত সোৱাদ হ'ব, গম পাইছ নাই? অকণো আইৰণ চাইৰণ নাথাকে, দমকলৰ পানী মানে টিউবৱেলৰ। আমাৰ ইয়াৰ চব মানুহে সেই টিউবৱেলৰ পানীকে খায়। তহঁতৰ অভ্যাস আছে, খাব পাৰিবি, গাঁৱলীয়া মানুহ, কিন্তু আমি নোৱাৰোঁ নহয়। মই নাখাওঁ দেই পানী, হেৰি মই ফিল্টাৰ পানীহে খাওঁ। মই এনেকুৱা দমকলৰ পানী খালে এদিনতে বেমাৰত পৰিম, গম পাইছ নাই তই? জানো আৰু পাই, আমিবোৰে দেখোন এইবোৰ পানীকে খাই আছোঁ। ক'ত আমাৰবোৰৰ দেখোন কাৰোৰে একোৱে বেমাৰ হোৱা নাই। হ'ব দে, তই নাখাওঁ যেতিয়া নাই আৰু। পিছে একো নেখাওঁ, ভিতৰলৈও নাযাওঁ, তই তেতিয়াহ'লে আহিলি কি কাৰণে? নহা হ'লে ভাল আছিলে আৰু এনেকৈ। তোক মই সঁচা কথা কওঁ, মোৰ যে তহঁতৰ ঘৰলৈ আহিবলৈ একেবাৰেই ইচ্ছা নাছিলে। এই মাৰ কাৰণেহে আহিলোঁ। মায়ে ইমান জোৰ কৰিলে তোৰ ঘৰলৈ আহিবলৈ, মানে তোক কিবা কিবি অলপ দি পঠাবলৈ পঠাইছে, সেইকাৰণেহে আহিলোঁ, মাৰ কাৰণে। মই তোৰ কাৰণে অহা নাই নহয়। আই অ' দেহি, মাজনী মোলৈ ইমান মৰম দেখিছ? কিনো দি পঠাইছ মায়ে মোলৈ? এয়া ল, তোৰ ঘৰখন বহুত দিন ভালকৈ চলি থাকিব পৰাকৈ মায়ে বহুত কিবা কিবি দি পঠাইছে। ইয়াৰ ভিতৰতে তোৰ দাইল আলু পিঁয়াজ চাউল ঢেৰ বস্তু আছে, কাপোৰ কানিও আছে। আৰু এটা কথা, ইয়াৰ ভিতৰতে হেনো মায়ে পইচা অলপো ভৰাই দি পঠিয়াইছে, ৰাখি থ এয়া। দেখিছ, তইহে আহিবলৈ নিবিচাৰি বা এজনী ঘৰলৈ দুখীয়া বুলি। মাজনী ইমান মৰম মোলৈ, দেখিছ কিমান মৰমত বস্তুকেইটা দি পঠাইছে অ'। তই ভুল বুজিছ বা, তোলৈ মায়ে ইয়াৰ মৰমত দিয়া নাই নহয়, তোক পুতৌ কৰিহে দিছে। দেখিছে নহয় মায়ে তোৰ ঘৰখনৰ অৱস্থা কি, তই কিমান ডাল দৰিদ্ৰ ল'ৰা এটালৈ বিয়া হ'লি। সেইকাৰণে মায়ে সেই তোক পুতৌ কৰিহে বস্তুবোৰ দি পঠাইছে, তোক মৰমত দি পঠিওৱা নাই নহয়। তহঁতে মোৰ এই অৱস্থাটোক আৰু কিমান হাঁহিবি অ' ভণ্টি? হ'ব আৰু বন্ধ কৰ। তহঁতে মোৰ এই অৱস্থাটোক উপহাস কৰিবলৈ এৰি দে আৰু। হহা নাই নহয়, যিটো সত্য সেইটোহে কৈছোঁ। হ'ব দে, মায়ে এইকেইটা বস্তু মোলৈ মৰমত দি পঠিওৱা বুলি ভাবিছিলোঁ। মোৰ অৱস্থাটোৰ কাৰণে মোক পুতৌ কৰি যদি এই বস্তুকেইটা দিছে, মই এই বস্তুবোৰ ৰাখিব নোৱাৰোঁ। তই এতিয়াই উভতাই নে।
আৰু এটা কথা মাক কৈ দিবি, মাৰ জোঁৱায়ে এই জীয়েৰজনীক ইমানো দুখত থাকিবলৈ দিয়া নাই যে মাকৰ ঘৰৰ পৰা বস্তু পাতি পালেহে ঘৰখন চলাব পাৰিব। মোৰ মানুহজনে বহুত ধুনীয়াকৈ ঘৰখন চলাই আছে, ধুনীয়াকৈ সুন্দৰকৈ। আৰু এটা কথা, মোক তহঁতৰ পৰা বস্তুৰ প্ৰয়োজন নাছিলে, আছিলে অকণমান মৰমৰ, তাকো তহঁতি বুজি নাপালি।